ভাই বন্ধু বান্ধৱীসকল, মই অবিনাশ। মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। নিৰ্বাচন শেষ হ'ল আৰু নিৰ্বাচনৰ ফলাফলো ওলালে। এতিয়া ৰকিবুল হুছেইন জয় হোৱাৰ পিছত ৰকিবুল হুছেইনৰ আচলতে ৰকিবুল বিজয় হৈ প্ৰথমে ক'ত যায়, ৰকিবুল হুছেইনৰ আচল ঘৰ ক'ত, আৰু ৰকিবুল হুছেইন জয় হোৱাক লৈ যিটো মন্তব্য কৰিছে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, তাৰ প্ৰত্যুত্তৰত ৰকিবুল হুছেইনে হিমন্ত বিশ্ব শৰ্মাক কি ক'লে সেই বিষয় লৈ এই ভিডিঅ'টো মই আপোনালোকৰ আগলৈ আগবঢ়াইছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু যিসকলে নতুন কৰি আজি মোৰ ইউটিউব চেনেলটোত ভিজিট কৰিব, প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। গতিকে বলক এতিয়া আমি ভিডিঅ'টো সম্পূৰ্ণকৈ উপভোগ কৰোঁ। নিৰ্বাচন হৈ যোৱাৰ পাছত মোৰ এটা পৰম্পৰা আছে যে মই প্ৰথম জিকি মোৰ দেউতাৰ কবৰস্থানলৈ যাওঁ আৰু তাত গৈ মই এটা জিয়াৰত কৰোঁ। তাৰপিছতে মই মোৰ আচল ঘৰ কংগ্ৰেছৰ কাৰ্যালয়টোলৈ যাওঁ। মই সেইদৰে ধুবুৰী জিলা কংগ্ৰেছ অফিচতো প্ৰথম গৈছোঁ, পদাৰ্পণ কৰিছোঁ। তাৰপিছতে গোৱালপাৰা আমি কংগ্ৰেছ কৰ্মীসকলক লগ কৰিছোঁ আৰু আজি নগাঁৱলৈ আহি প্ৰথম মই ৰাজীৱ ভৱন কংগ্ৰেছৰ কাৰ্যালয়লৈ গৈছোঁ। কংগ্ৰেছ কৰ্মীসকল যিসকলৰ প্ৰচেষ্টাত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া ইয়াৰ লোকসভা নিৰ্বাচনত বিজয়ী হৈছে, সেই কৰ্মীসকলক মই এবাৰ দায়িত্ব মোৰ দেখা সাক্ষাৎ কৰাৰ সেইটো কাৰণে আহিছোঁ। এতিয়া আহিছোঁ চামগুৰি সমষ্টিৰ, মোৰ য'ৰ পৰা মই এতিয়াও বিধায়ক সেই সমষ্টিলৈ আহিছোঁ। মোৰ আগৰ সমষ্টিৰ যিসকল লোক আছে, এতিয়াও য'ৰ মই বিধায়ক সেই লোকসকলক লগ কৰিছোঁ। আৰু বৰ্তমানৰ যি চামগুৰি সমষ্টি, য'ত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক 86,000 ভোটত এই সমষ্টিৰ পৰা লিড দিছে, সেই লোকসকলৰ প্ৰতি এটা মোৰ দায়িত্ব আছে। সেই লোকসকলক ধন্যবাদ কৃতজ্ঞতা জনাবলৈ আহিছোঁ। আৰু বাকী যি আমাৰ সমষ্টিৰ আমাৰ কিছু বহমপুৰ সমষ্টি আৰু কিছু আমাৰ কলিয়াবৰ সমষ্টিলৈ বৰ্তমান ডিলিমিটেশ্যন হৈছে, সেই সমষ্টিৰ লোকসকলকো দেখা কৰাৰ কাৰণে মই আজি ইয়ালৈ আহিছোঁ। এই সময়ত মই অলপ আগত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা আপোনালোকৰ এনেকৈ মই যেনেকৈ থিয় হৈ আছোঁ, এইটো প্ৰেছ ষ্টেটমেণ্ট কয় নে কি কয় মই নাজানো। মোৰ প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াক হতাশ যেন লাগিল। এজন মুখ্যমন্ত্ৰীয়ে যিদৰে প্ৰেছৰ আগত কথা কৈছে, এনেদৰে মুখ্যমন্ত্ৰীয়ে কথা কয় নে নকয় আগন্তুক দিনত ৰাইজে বিচাৰ কৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইমান হতাশ, ইমান বিষাদ দেখা পাই মোৰ ভাবিবলৈ বাধ্য হৈছোঁ যে তেখেতে ডিব্ৰুগড়ত বিজেপি প্ৰাৰ্থী বিজয় হওঁতে যিমান ভাল পাইছে, তাতকৈ ধুবুৰীত বদৰুদ্দিন আজমল ডাঙৰীয়া তেওঁৰ ৰাজনৈতিক বন্ধু হাৰাত বেছি দুখ পাইছে। আৰু সেইকাৰণে বিভিন্ন ধৰণেৰে মুখ্যমন্ত্ৰী এজনে এনেধৰণৰ কথা নকয়, বিভিন্ন ধৰণেৰে সমাজত ভাগ হোৱাৰ কথা কৈছে। আজি যদি আপোনালোকে চায়, যোৰহাট লোকসভা সমষ্টিত এটা সমষ্টিত অলপ ভোটত কংগ্ৰেছ পৰাজিত হোৱাৰ বাহিৰে গোটেইকেইটা সমষ্টিতেই কংগ্ৰেছৰ প্ৰাৰ্থী জিকিছে। মই যদি এতিয়া আপোনালোকক মোৰ ফোনটো চাওঁ, মই যদি আপোনালোকক এতিয়া চাওঁ, তেতিয়া মই আপোনালোকক ক'ব পাৰিম যে যোৰহাট সমষ্টিত আপোনালোকে তেওঁ কিছু এনালিচিছ কৰাৰ কাৰণে ময়ো এটা সৰুকৈ কৰি বনাই দেখাইছোঁ। গৌৰৱ গগৈ ডাঙৰীয়া যে জিকিছে, তাত যে তেওঁ বিভিন্ন জাতি সম্প্ৰদায়ৰ কথা কৈছে মই নকওঁ, পিছত মই এই কথাখিনি আপোনালোকৰ লগত ভালকৈ পাতিম। সেই সমষ্টিকেইটাৰ ফালে যদি আপোনালোকে চায়, তেতিয়া আপোনালোকে দেখিব যে যোৰহাট সমষ্টিত তেওঁ যেনেকৈ ধুবুৰী সমষ্টিটো ব্যাখ্যা কৰিছে, মই যোৰহাট লোকসভা সমষ্টিটো ব্যাখ্যা কৰিব বিচাৰিছোঁ। তেওঁ প্ৰথম যেতিয়া ধুবুৰী সমষ্টিত তেওঁ নিৰ্বাচনলৈ যাম বুলি কৈছিল, তেতিয়া কৈছিল আমাৰ সমষ্টি 4টা আছে, আমাৰ তোমাৰ কথাবিলাক তেনেকৈ কয়তো। সেই 4টা সমষ্টি কোনকেইটা তেওঁ গৈ জিকালে, সেইকেইটা ৰাইজক অলপ জনাব লাগে।
4টা সমষ্টি আমাৰ বিধানসভা সমষ্টিত আমাক লাগিব কৈছিল নহয় তেওঁ কোৱা কথা এই কোন 4টাত তেওঁ জিকাই আহিলে সেই কথাটো তেওঁ স্পষ্ট কৰিব লাগে ধুবুৰীৰ এতিয়া যোৰহাট সমষ্টিত তেওঁ যিধৰণে কথা কৈছে যোৰহাট বিধানসভা সমষ্টিত কি লোকবিলাক থাকে বুলি ক'ব বিচাৰিছে তেওঁৰ ভাষাত আমিতো সকলো জাতি জনগোষ্ঠীক একত্ৰিতভাৱে আমি উগ্ৰ মিঠা উগ্ৰ তিতা দুটা বৰ বিশেষকৈ আমি নিষেধ কৰিছে অসমৰ ভোটদাতা ৰাইজে সেইটো বৰ স্পষ্ট যোৰহাট সমষ্টিত কংগ্ৰেছ জিকিছে মই আকৌ কৈছোঁ যোৰহাট বিধানসভা সমষ্টিত সেই বিষয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়া নিমাত নেতাল মৰিয়নি বিধানসভা সমষ্টিত কংগ্ৰেছ জিকিছে বিজেপি হাৰিছে সেই বিষয়ে বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কয় যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত তিতাবৰ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী জিকিছে তাত বিজেপি হাৰিছে তাত বা কোন মানুহ থকা বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় তিয়ক সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী জিকিছে বিজেপি হাৰিছে তাত বা কোন লোক থকা বুলি কয় শিৱসাগৰ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী জিকিছে তাত বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোন আছে বুলি কয় সোণাৰী সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী জিকিছে বিজেপি হাৰিছে এইখিনি কথা ৰাইজক জনাব লাগে যে কোন মানুহ আছে তাত তেওঁ কোৱা ধৰণেৰে অলপ ব্যাখ্যা কৰিলে ভাল হয় মামৰা সমষ্টিত কংগ্ৰেছ জিকিছে ডিমৌ সমষ্টিত কংগ্ৰেছ জিকিছে বিজেপি হাৰিছে কথাবিলাক অলপ বুজাই ক'লে ৰাইজে বুজাত সহায় হ'ব নাজিৰা সমষ্টিটো আপোনাৰ কংগ্ৰেছ জিকিছে গতিকে আৰু আপোনালোকে যদি চাই য'ত কংগ্ৰেছ হাৰিছে এতিয়া কাজিৰঙা লোকসভা সমষ্টিৰ ভিতৰত গোলাঘাট বিধানসভা সমষ্টিত কংগ্ৰেছ দলে ৰজিনা তিৰ্কে 1 লাখ ভোট পাইছে সেইখিনি কোন মানুহ গতিকে এইবাৰ তেওঁৰ খুব বিষাদ যিকোনো প্ৰকাৰে বদৰুদ্দিন আজমল ডাঙৰীয়াক জিকাব বিচাৰিছে মই আগতো কৈছোঁ যে মোক বিভিন্ন ধৰণে আক্ৰমণ কৰিছে মোৰ সিকিউৰিটি এজন নাই কিমান ভিতৰুৱা অঞ্চলত মই সিকিউৰিটি নোহোৱাকৈ কেম্পেইন কৰিবলগীয়া হৈছিল কিন্তু বদৰুদ্দিন আজমল ডাঙৰীয়াৰ ফকলীয়া এবাৰ হোৱা বিধায়ক এস্কৰ্ট পাইলট লৈ ঘূৰি আছিল যাতে তেওঁৰ কোনো অসুবিধা নহয় বিভিন্ন কাম কৰোঁতে এই কথাবিলাক এনালাইচিছ হ'ব তেওঁ যিমান বোকাত নামিব সিমান লুতুৰি পুতুৰি হ'ব তেওঁ কিয় বেয়া পাইছে সেই কথাখিনি অনুধাৱন কৰি ৰাইজক ক্ষমা বিচাৰক কি কাৰণে বিভিন্ন ঠাইত ৰাইজে বেয়া পাইছে বিভিন্ন কাষ্ট কমিউনিটিত য'ত জিকিছে তাতনো ভোট পোৱা লোকসকলনো কি সেই কথাও তেওঁ ব্যাখ্যা কৰক গতিকে তেওঁৰ বিষাদটো দেখি তেওঁৰ মনৰ বেজাৰটো দেখি তেওঁৰ মুখৰ ছবিখন দেখি মই প্ৰতীয়মান হৈছোঁ যে তেওঁ বদৰুদ্দিন আজমল ডাঙৰীয়া হাৰাটো তেওঁ সহ্য কৰিব পৰা নাই